আমি পতাকা উত্তোলন কৰিবলৈ আমন্ত্ৰণ জনাই আনিছো। অভয়াপুৰীয়ে জন্মলগ্নৰ পৰাই কিছু ভাল কাম হাতত লৈছে। তাৰে অংশ হিচাপে আজি আমাৰ প্ৰয়াত ৰাণাদাৰ জন্মদিন উলহ মালহেৰে পালন কৰিছে অভয়াপুৰী বৃদ্ধাশ্ৰমৰ এই বাকৰিত। আমি সঁচাকৈ সুখী, কাৰণ ৰাণাদাই 60ৰ দশকত যি গীত ৰচনা কৰিছিল, যি গীত সুৰ দিছিল, যি গীত তেখেতে গাইছিল, যি গীতৰ মাজেৰে এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন দেখিছিল, গোটেই সমগ্ৰ পৃথিৱীৰ গীতৰ যি ধাৰা আধুনিকতাবাদ ৰাণাদাই প্ৰথমতে অসমীয়া গীতৰ মাজলৈ আনিছিল। সেয়েহে 60ৰ দশকত ৰচনা কৰা গীতসমূহ আজিও এই আমাৰ একবিংশ শতিকাত প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে সিঁচৰিত হৈ আছে। মই ভাবোঁ তেখেতৰ জন্মদিন পালন কৰাৰ সাৰ্থকতা তেতিয়াহে সফল হ'ব, যেতিয়া আমি নৱপ্ৰজন্মক শুদ্ধভাৱে তেখেতৰ গীতসমূহ শিকাই আমি তেওঁলোকক আগবঢ়াই দিব পাৰিম। আমি পতাকা উত্তোলন কৰিবলৈ আমন্ত্ৰণ জনাই আনিছো। অভয়াপুৰীয়ে জন্মলগ্নৰ পৰাই কিছু ভাল কাম হাতত লৈছে। তাৰে অংশ হিচাপে আজি আমাৰ প্ৰয়াত ৰাণাদাৰ জন্মদিন উলহ মালহেৰে পালন কৰিছে অভয়াপুৰী বৃদ্ধাশ্ৰমৰ এই বাকৰিত। আমি সঁচাকৈ সুখী, কাৰণ ৰাণাদাই 60ৰ দশকত যি গীত ৰচনা কৰিছিল, যি গীত সুৰ দিছিল, যি গীত তেখেতে গাইছিল, যি গীতৰ মাজেৰে এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন দেখিছিল, গোটেই সমগ্ৰ পৃথিৱীৰ গীতৰ যি ধাৰা আধুনিকতাবাদ ৰাণাদাই প্ৰথমতে অসমীয়া গীতৰ মাজলৈ আনিছিল। সেয়েহে 60ৰ দশকত ৰচনা কৰা গীতসমূহ আজিও এই আমাৰ একবিংশ শতিকাত প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে সিঁচৰিত হৈ আছে। মই ভাবোঁ তেখেতৰ জন্মদিন পালন কৰাৰ সাৰ্থকতা তেতিয়াহে সফল হ'ব, যেতিয়া আমি নৱপ্ৰজন্মক শুদ্ধভাৱে তেখেতৰ গীতসমূহ শিকাই আমি তেওঁলোকক আগবঢ়াই দিব পাৰিম।